আপোনালোকে জানি ভাল পাব কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বীমা কোম্পানীসমূহক বীমাৰ ধন নিষ্পত্তি কৰিবলৈ বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে। সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আজি মোৰ কাৰ্যালয়ত মই ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিব আমি সকলোৱে লগ হৈ ৪৬টা বীমা কোম্পানীৰ অধ্যক্ষ, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসমূহৰ লগত আমি কথা পাতিছিলোঁ। ইয়াত জীৱন বীমাও আছে, স্বাস্থ্য বীমাও আছে, মটৰ বীমাও আছে, সম্পত্তি বীমাও আছে, ব্যৱসায়িক আৰু বাণিজ্যিক বীমাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহো আছে। এতিয়া আমি কি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ? বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ, ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু য'ত প্ৰয়োজন হয় ফাইনেল ক্লেইম নোহোৱালৈকে, ফাইনেল ক্লেইমৰ সিদ্ধান্ত নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন ইণ্টেৰিম ক্লেইম তেওঁলোকে আমাৰ ৰাইজৰ বাবে মঞ্জুৰি কৰিব। আৰু আমি কৈছিলোঁ যে এই সময়ত ৰাইজে নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা পৰিব। বীমা কোম্পানীসকলে মোক প্ৰতিশ্ৰুতি দিছে যে যিমান সম্ভৱ ন্যূনতম নথি পত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। ইয়াৰ উপৰিও আজি তেওঁলোকে মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব, প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব। সম্পত্তি আৰু বাণিজ্যিক দাবীৰ ক্ষেত্ৰত নথি পত্ৰ নষ্ট হ'লে পলিচিৰ চৰ্ত অনুসৰি পূৰ্বৰ ষ্টক, বেংকৰ নথি অথবা সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ তেওঁলোকে সুবিধা দিব। আমাৰ বান আক্ৰান্ত যিসকল মৃত্যু হৈছে তেওঁলোকৰ বাবে ডেথ চাৰ্টিফিকেট আদিৰ বাবে অপেক্ষা নকৰি চৰকাৰে দিয়া লিষ্টৰ ওপৰতে ডেথ ক্লেইমসমূহ নিষ্পত্তি কৰি দিয়াৰ বাবেও তেওঁলোকে সিদ্ধান্ত লৈছে। গৃহ বীমাৰ ক্ষেত্ৰত সৰু ক্ষতিৰ দাবীসমূহ ফটো, ভিডিঅ' পৰিদৰ্শন আৰু সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো দ্ৰুত নিষ্পত্তি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ দাবীসমূহো সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিত্তিত ৰিলিজ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছে। সেয়েহে মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজক আন্তৰিকতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোকে তৎকালীনভাৱে নিজৰ বীমা কোম্পানীসমূহৰ লগত যোগাযোগ স্থাপন কৰক আৰু ক্ষয় ক্ষতিৰ ফটো, ভিডিঅ' আদি সংৰক্ষণ কৰক আৰু বীমা কোম্পানীসমূহে আগবঢ়োৱা এই সুবিধা আপোনালোকে সম্পূৰ্ণৰূপে গ্ৰহণ কৰক। ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বীমা কোম্পানীসমূহৰ লগত নিৰবিচ্ছিন্ন সম্পৰ্ক ৰক্ষা কৰি চলিব যাতে আমি বীমাৰ সম্পূৰ্ণ সুবিধা আপোনালোকক দিব পাৰোঁ। আৰু মই ব্যক্তিগতভাৱেও এই ক্ষেত্ৰত নিৰীক্ষণ কৰি থাকিম
যাতে আমি ৰাইজক সৰ্বাধিক সুবিধা দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰথমতে আজি অৰুণোদয় ২৫০০ টকা, ৩, ৪, ৫ তাৰিখৰ ভিতৰত ১৫,০০০ টকা, ১০ তাৰিখে আকৌ ১০,০০০। কিন্তু এইখিনিয়ে যথেষ্ট নহয়। পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, ঘৰৰ বাবে, জীৱ জন্তুৰ বাবে, এই ডেমেজ এছেছমেণ্টৰ কামো অহা ৭ তাৰিখৰ পৰা আৰম্ভ কৰিম। আৰু এই ডেমেজ এছেছমেণ্ট কৰাৰ বাবে জিলাৰ যিসকল ছাৰ্ভেয়াৰ হ'ব তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পৰ্বও খুব সোনকালে আমাৰ জিলা আয়ুক্তসকলে আৰম্ভ কৰিব।